নমস্কাৰ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ভিডিঅ'ত আপোনাক আয়ুষ মন্ত্ৰালয়ৰ নতুন ৰিক্ৰুটমেণ্ট নটিফিকেশ্যনৰ বিষয়ে জনাম। ইয়াত অৰ্গেনাইজেশ্যনটো হৈছে মিনিষ্ট্ৰী অফ আয়ুষ, CCRAS, পোষ্টবোৰ হৈছে UDC ক্লাৰ্ক, LDC ক্লাৰ্ক, ষ্টেনগ্ৰাফাৰ, মাল্টিটাস্কিং ষ্টাফ, MTS, ষ্টাফ নাৰ্ছ, ড্ৰাইভাৰ, ৰিচাৰ্চ অফিচাৰ, এছিষ্টেণ্ট ফাৰ্মাচিষ্ট, লেবৰেটৰী এছিষ্টেণ্ট, চিকিউৰিটি ইনচাৰ্জ এণ্ড আদাৰ পোষ্ট। ইয়াত টোটেল পোষ্ট আছে 394টা। এপ্লাই মোডটো অনলাইন হ'ব আৰু অল ইণ্ডিয়া মেল ফিমেল দুয়োটাই আবেদন কৰিব পাৰিব। মিনিষ্ট্ৰী অফ আয়ুষ ৰিক্ৰুটমেণ্ট হৈ যাব চেলাৰী ইয়াত মানে 5,200 টকাৰ পৰা 20,200 টকালৈ প্ৰত্যেক মাহে দৰমহা লাভ কৰিব। কিমান দৰমহা লাভ কৰিব? 5,200 টকাৰ পৰা 20,200 টকালৈ প্ৰত্যেক মাহে দৰমহা লাভ কৰিব। এজ লিমিট মিনিমাম এজ হৈছে 18 বছৰ, মেক্সিমাম 40 বছৰলৈ আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। মিনিমাম এজ হৈছে 18 বছৰ আৰু মেক্সিমাম 40 বছৰলৈ আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। এজ ৰিলেক্সেশ্যন এপ্লিকেবল এজ পাৰ ৰুল। এপ্লিকেশ্যন ফিজ ফৰ জেনেৰেল আৰু OBC কেণ্ডিডেটসকলে 100 টকাৰ পৰা 1,000 টকালৈ এপ্লিকেশ্যন ফিজ দিব লাগিব। SC, SC, PWD আৰু মহিলা প্ৰাৰ্থীসকলে ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। এপ্লিকেশ্যন ফিজটো আপোনালোকে ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড বা নেট বেংকিঙৰ জৰিয়তে দিব পাৰিব। চিলেকশ্যন প্ৰচেছ, ৰিটেন এক্সাম, ইণ্টাৰভিউ। ইয়াত আপোনালোকে লিখিত পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব। ইয়াৰ পিছত ইণ্টাৰভিউ হ'ব। ইয়াৰ পিছত আপোনালোকৰ ফাইনেল জইনিং হৈ যাব। এডুকেশ্যন কোৱালিফিকেশ্যন কেণ্ডিডেটছ উইথ হেভ পাছ 10, 12 গ্ৰেজুৱেট ফ্ৰম ৰিকগনাইজ বৰ্ড অৰ ইউনিভাৰ্চিটি অৰ ইনষ্টিটিউট। অৰ্থাৎ আপোনালোকে মিনিমাম 10মান শ্ৰেণী হায়াৰ ছেকেণ্ডেৰী অথবা গ্ৰেজুৱেশ্যন কমপ্লিট কৰা হ'ব লাগিব। তেতিয়া আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। ইম্পৰ্টেণ্ট ডকুমেণ্টছ, পাছপ'ৰ্ট চাইজ ফটোগ্ৰাফ, ছিগনেচাৰ, আধাৰ কাৰ্ড, এডুকেশ্যন চাৰ্টিফিকেট, কাষ্ট চাৰ্টিফিকেট আৰু এজ প্ৰুফ। এইখিনি থাকিলে আপোনালোকে ইয়াত অনলাইন আবেদন কৰিব পাৰিব। কি ডকুমেণ্ট লাগিব? পাছপ'ৰ্ট চাইজ ফটোগ্ৰাফ লাগিব, ছিগনেচাৰ লাগিব, আধাৰ কাৰ্ড লাগিব, এডুকেশ্যন চাৰ্টিফিকেট, কাষ্ট চাৰ্টিফিকেট আৰু এজ প্ৰুফ। ইয়াৰ অনলাইনটো ষ্টাৰ্ট হ'ব 1 আগষ্টৰ পৰা আৰু লাষ্ট ডেট হৈছে অনলাইন কৰা 31 আগষ্ট। অৰ্থাৎ 1 আগষ্টৰ পৰা 31 আগষ্টলৈ আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। মই পুনৰ কৈ দিছোঁ, ইম্পৰ্টেণ্ট ডকুমেণ্ট ইয়াত আবেদন কৰিবলৈ হ'লে আপোনাৰ পাছপ'ৰ্ট চাইজ ফটোগ্ৰাফ লাগিব, ছিগনেচাৰ, আধাৰ কাৰ্ড, এডুকেশ্যন চাৰ্টিফিকেট, কাষ্ট চাৰ্টিফিকেট আৰু এজ প্ৰুফ। এইখিনি থাকিলে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকৰ যদি মিনিমাম 10মান শ্ৰেণী উত্তীৰ্ণ হৈছে, হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে অথবা গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে, তেনেহ'লে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। চিলেকশ্যন প্ৰচেছ ইয়াত আপোনাৰ লিখিত পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব। ইয়াৰ পিছত ইণ্টাৰভিউ হ'ব। ইয়াৰ পিছত আপোনালোকৰ ফাইনেল জইনিং হৈ যাব। এপ্লিকেশ্যন ফিজ ফৰ জেনেৰেল আৰু OBC কেণ্ডিডেটসকলে ইয়াত 100 টকাৰ পৰা 1,000 টকালৈ এপ্লিকেশ্যন ফিজ দিব লাগিব। SC, ST আৰু PWD আৰু মহিলা প্ৰাৰ্থীসকলে ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। এপ্লিকেশ্যন ফিজটো আপোনাৰ ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড বা নেট বেংকিঙৰ জৰিয়তে দিব পাৰিব। এজ লিমিট মিনিমাম এজ হৈছে 18 বছৰ আৰু মেক্সিমাম 40 বছৰলৈ আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। ইয়াত আপোনালোকে 5,200 টকাৰ পৰা 20,200 টকালৈ প্ৰত্যেক মাহে দৰমহা লাভ কৰিব। কিমান দৰমহা লাভ কৰিব? 5,200 টকাৰ পৰা 20,200 টকালৈ প্ৰত্যেক মাহে দৰমহা লাভ কৰিব। ইয়াৰ পোষ্টবোৰ হৈছে UDC ক্লাৰ্ক, LDC ক্লাৰ্ক, ষ্টেনগ্ৰাফাৰ, মাল্টিটাস্কিং ষ্টাফ, MTS, ষ্টাফ নাৰ্ছ, ড্ৰাইভাৰ, ৰিচাৰ্চ অফিচাৰ, এছিষ্টেণ্ট ফাৰ্মাচিষ্ট, লেবৰেটৰী এছিষ্টেণ্ট, চিকিউৰিটি ইনচাৰ্জ এণ্ড আদাৰ পোষ্ট। টোটেল পোষ্ট আছে 394টা। এপ্লাই মোডটো অনলাইন হ'ব আৰু অল ইণ্ডিয়া মেল ফিমেল দুয়োটাই আবেদন কৰিব পাৰিব। যিসকলে ইয়াত আবেদন কৰিব বিচাৰে অতি সোনকালে আবেদন কৰিব পাৰে। আজিলৈ ইমানেই, ধন্যবাদ।